নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনসাৰ কৰিব পাৰিছে। প্ৰথমটি কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্ত। মনত ৰাখিব অসম সাহিত্য সভাৰ আদৰণি গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অসম সাহিত্য সভাৰ আদৰণি গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্ত। মনত ৰাখিব অসম সাহিত্য সভাৰ আদৰণি গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অৰ্থাৎ যি সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্ত। মনত ৰাখিব অসম সাহিত্য সভাৰ আদৰণি গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অৰ্থাৎ যি সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি শৰৎচন্দ্ৰ সিংহ। মনত ৰাখিব অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ। নেক্সট কুৱেশ্যনটিত আছে কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন। মনত ৰাখিব কনকলতা বৰুৱাই ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত আছিল আৰু এই আন্দোলনত কনকলতা বৰুৱাই শ্বহীদ হৈছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে শ্ৰীমন্ত শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নৰনাৰায়ণ। মনত ৰাখিব নৰনাৰায়ণৰ শাসনকালত শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 1924 চনত অসম সাহিত্য সভাৰ আনুষ্ঠানিক পঞ্জীয়নৰ পূৰ্বে মূল নাম কি আছিল? অৰ্থাৎ অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অসম সাহিত্য সন্মিলন। মনত ৰাখিব অসম সাহিত্য সভাক 1924 চনলৈকে অসম সাহিত্য সন্মিলন হিচাপে জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনগৰাকীয়ে লক্ষীনাথ বেজবৰুৱাৰ বাবে ৰসৰাজ উপাধিটো উদ্ভাৱন কৰিছিল? নিম্নলিখিত কোনগৰাকীয়ে লক্ষীনাথ বেজবৰুৱাৰ বাবে ৰসৰাজ উপনামটো উদ্ভাৱন কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। মনত ৰাখিব নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষীনাথ বেজবৰুৱাৰ বাবে ৰসৰাজ উপনামটো উদ্ভাৱন কৰিছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে
আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নৰকাসুৰ মনত ৰাখিব নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটিত আছে IIT গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি IITত গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পৰম ঈশান মনত ৰাখিব পৰম ঈশান হৈছে গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হৰ্ণবিল হ্ৰদ মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে হৰ্ণবিল হ্ৰদ নেক্সট কুৱেশ্যনটিত আছে মণিপুৰত লাই হাৰাও উৎসৱ ব্যাপকভাৱে পালন কৰা হয় প্ৰদত্ত কোনটো জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ অৰ্থাৎ লাই হাৰাও উৎসৱ কোনটো জনগোষ্ঠীৰ উৎসৱ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মেইটেই জনগোষ্ঠী মনত ৰাখিব মেইটেই জনগোষ্ঠীসকলে লাই হাৰাও উৎসৱটি পালন কৰে নেক্সট কুৱেশ্যনটিত আছে সাহিত্য অকাডেমী পুৰস্কাৰ বিজয়ী প্ৰথম উপন্যাস অসমীয়া উপন্যাস কোনখন সাহিত্য অকাডেমী পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া উপন্যাস কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইয়াৰ ইংগম মনত ৰাখিব অসম সাহিত্য পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া উপন্যাসখন হৈছে ইয়াৰ ইংগম ইয়াৰ লগতে আপোনালোকে ইয়াৰ ইংগম উপন্যাসখন কোনে ৰচনা কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনটিত আছে কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল অৰ্থাৎ কাৰেঙৰ লিগিৰি নাটকখন কোনে ৰচনা কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জ্যোতিষপ্ৰসাদ আগৰৱালাই মনত ৰাখিব কাৰেঙৰ লিগিৰি নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন হয় অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লিখক কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেৱেন্দ্ৰনাথ বেজবৰুৱা মনত ৰাখিব অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লিখক হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ শতবাৰ্ষিক উদযাপন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শিৱসাগৰত মনত ৰাখিব অসম সাহিত্য সভাৰ শতবাৰ্ষিক উদযাপন শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ লোগো বা প্ৰতীকটো কোনে আঁকিছিল অসম সাহিত্য সভাৰ লোগো বা প্ৰতীকটো কোনে আঁকিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ যুগল দাস মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে আঁকিছিল
নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ শতবাৰ্ষিক বঁটা কাক দিয়া হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নমিতা গোখলেক। মনত ৰাখিব অসম সাহিত্য সভাৰ শতবাৰ্ষিক বঁটা নমিতা গোখলেক দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ আৰু কেৱল অসমীয়া কোন? মধ্যপ্ৰদেশৰ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান বঁটা লাভ কৰা একমাত্ৰ অসমীয়া কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লক্ষীনন্দন বৰা। মনত ৰাখিব মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া হৈছে লক্ষীনন্দন বৰা। নেক্সট কুৱেশ্যনটিত আছে কাঠনি বাৰীৰ ঘাট গল্প সংকলন কোনে ৰচনা কৰিছিল? কাঠনি বাৰীৰ ঘাট গল্প সংকলন ৰচনা কোনে কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহিম বৰাই। মনত ৰাখিব কাঠনি বাৰীৰ ঘাট গল্প সংকলনটো মহিম বৰাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ডক্টৰ মামণি ৰয়ছম গোস্বামী। মনত ৰাখিব দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী।